নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কৰ্ণ আৰু অৰ্জুনৰ শত্ৰুতাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। আমি সকলোৱে জানো যে মহাভাৰতত কৰ্ণ আৰু অৰ্জুনৰ মাজত ঘোৰ শত্ৰুতা আছিল। পিছে দুয়োৰে মাজত এই শত্ৰুতাৰ কাৰণ কি আছিল? কৰ্ণই কিয় সকলো সময়তে অৰ্জুনৰ লগত থেপেৰি পাতি থাকিছিল আৰু অৰ্জুনে কিয় কৰ্ণক শত্ৰু জ্ঞান কৰিছিল? আহকচোন আজি কৰ্ণ আৰু অৰ্জুনৰ শত্ৰুতাৰ কাৰণবোৰ জানো। বান্ধৱসকল, আপোনালোক সকলোৱে জানে যে কৰ্ণ আছিল ৰাজকুমাৰী কুন্তীৰ পুত্ৰ। কিন্তু কুমাৰী অৱস্থাতে কৰ্ণৰ জন্ম হোৱা বাবে কুন্তীয়ে কৰ্ণক গংগা নদীত উটুৱাই দিছিল। সুত অৰ্থাৎ সাৰথি অধিৰথে গংগা নদীত উটি গৈ থকা কৰ্ণক উদ্ধাৰ কৰি আনি নিজৰ পুত্ৰৰূপে তুলি তালি ডাঙৰ দীঘল কৰিছিল। সুতৰ পুত্ৰ হোৱা বাবে কৰ্ণক সুতপুত্ৰ বুলি কোৱা হৈছিল। সিফালে ৰজা পাণ্ডুৰ লগত বিবাহ হোৱাৰ পাছত কুন্তীৰ পুত্ৰ যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ জন্ম হৈছিল। পাছত গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত কৌৰৱ পাণ্ডৱৰ অস্ত্ৰ শিক্ষা আৰম্ভ হৈছিল। এদিন কৰ্ণই গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনুৰ্বিদ্যা শিক্ষা ল'বলৈ আহিছিল। কিন্তু ৰাজকুমাৰসকলক শিক্ষা দিয়া দ্ৰোণই সুতপুত্ৰ বুলি জানি কৰ্ণক ধনুৰ্বিদ্যা শিক্ষা দিবলৈ মান্তি নহ'ল। দ্ৰোণই ধনুৰ্বিদ্যা শিক্ষা দিবলৈ অস্বীকাৰ কৰাত কৰ্ণৰ মনত গুৰু দ্ৰোণাচাৰ্যৰ প্ৰতি বিদ্ৰোহ ভাৱ জাগি উঠিল। কৰ্ণই সিদিনাই মনে মনে সিদ্ধান্ত ল'লে যে গুৰু দ্ৰোণাচাৰ্যৰ শিষ্যসকলতকৈ কৰ্ণ নিজে অধিক উচ্চ পৰ্যায়ৰ ধনুৰ্বিদ হ'ব। এনেদৰে ভাবি কৰ্ণ গৈ পৰশুৰামৰ শিষ্য হৈ ধনুৰ্বিদ্যা শিক্ষা গ্ৰহণ কৰিলে। এইফালে গুৰু দ্ৰোণাচাৰ্যৰ আশ্ৰমত কুৰুৰ ৰাজকুমাৰসকলৰো শিক্ষা সম্পূৰ্ণ হ'ল। দ্ৰোণাচাৰ্যৰ পৰা পাণ্ডৱ অৰ্জুনে ধনুৰ্বিদ্যা শিক্ষা লাভ কৰিলে। শিক্ষা সমাপ্ত হোৱাৰ পাছত গুৰু দ্ৰোণই হস্তিনাপুৰত এখন ৰংগশালা পাতি ৰাজকুমাৰসকলৰ অস্ত্ৰ শিক্ষা তথা যুদ্ধ কৌশল প্ৰদৰ্শনী অনুষ্ঠিত কৰি অৰ্জুনক সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি ঘোষণা কৰিছিল। গুৰু দ্ৰোণাচাৰ্যই কৰা ঘোষণাৰ পাছতে ৰংগশালালৈ কৰ্ণৰ আগমন ঘটিল আৰু গুৰু দ্ৰোণৰ কথাৰ বিৰোধিতা কৰি অৰ্জুনক দ্বন্দ্বযুদ্ধলৈ আহ্বান জনালে। কৰ্ণৰ মতে অৰ্জুন সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ নহয়, কৰ্ণ নিজেহে সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ। এই দিনটোৰ পৰাই কৰ্ণ আৰু অৰ্জুনৰ মাজত শত্ৰুতা আৰম্ভ হ'ল। কৰ্ণৰ আহ্বানৰ পাছত কৰ্ণ আৰু অৰ্জুনৰ মাজত দ্বন্দ্বযুদ্ধ আৰম্ভ হ'ল। কিন্তু ফলাফল একো নোলাল। কৰ্ণ আৰু অৰ্জুন হৈ পৰিল দুজন ঘোৰ প্ৰতিদ্বন্দ্বী। এই দিনটোৰ পাছৰ পৰাই দ্ৰোণৰ প্ৰিয় শিষ্য অৰ্জুনক পৰাজিত কৰাটোৱেই কৰ্ণৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিল। ইমানলৈকে কৰ্ণ আৰু অৰ্জুন মাথো প্ৰতিদ্বন্দ্বী আছিল। অৰ্জুনে কৰ্ণক শত্ৰু জ্ঞান কৰা নাছিল। যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থৰ ৰজা হোৱাৰ পাছত কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেল অনুষ্ঠিত হ'ল। ৰজা যুধিষ্ঠিৰে ৰাজ্য, ধন সম্পত্তি আৰু ভাতৃসকলৰ লগতে পত্নী দ্ৰৌপদীকো জুৱাত হাৰিলে। তাৰ পাছত মহাৰাণী দ্ৰৌপদীক কুৰু ৰাজসভাৰ মাজলৈ লৈ অহা হ'ল। ৰাজসভাত সকলোৰে আগত কৰ্ণই বেশ্যা বুলি কৈ দ্ৰৌপদীক অপমান কৰিলে। जो स्त्री 5-5 पुरुषों के साथ रहती हो वो पत्नी नहीं, वेश्या होती। और वेश्या का मान क्या और अपमान क्या? দুৰ্যোধনৰ আদেশ মানি দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিব ধৰিলে। কৰ্ণই দ্ৰৌপদীক বেশ্যা বুলি কোৱাৰ পাছৰ পৰাই অৰ্জুনে কৰ্ণক শত্ৰু জ্ঞান কৰিবলৈ ল'লে। কৰ্ণ হৈ পৰিল অৰ্জুনৰ ঘোৰ শত্ৰু। যুদ্ধত কৰ্ণক বধ কৰাটোৱেই হৈ পৰিল অৰ্জুনৰ জীৱনৰ একমাত্ৰ লক্ষ্য। তাৰ বহু বছৰ পাছত কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ল।
আৰম্ভ হ'ল কৰ্ণ আৰু অৰ্জুনে আশা কৰি থকা যুদ্ধখন। কুৰুক্ষেত্ৰ যুদ্ধৰ সপ্তদশ দিনৰ যুদ্ধত অৰ্জুনৰ হাতত কৰ্ণৰ মৃত্যু হ'ল। এনেদৰে মহাভাৰতৰ দুজন ঘোৰ প্ৰতিদ্বন্দ্বী শত্ৰু কৰ্ণ আৰু অৰ্জুনৰ শত্ৰুতাৰ অন্ত পৰিছিল। বান্ধৱসকল, এয়াই হৈছে কৰ্ণ আৰু অৰ্জুনৰ মাজত শত্ৰুতাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।